হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ইংলিছ গ্ৰামাৰৰ ফিল ইন দ্য ব্লেংকছৰ খুবেই ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনকেইটা এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এই কুৱেশ্যনবিলাকে বাৰে বাৰে আহি থাকে, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ন' চুনাৰ হেড উই ষ্টাৰ্টেড দ্য পিকনিক ডেছ দ্য ৰেইন বিগেন প'ৰিং ডাউন। ইয়াত খালী ঠাইত অপশ্যনকেইটাৰ ভিতৰত অপশ্যন 4টাৰ পৰা কোনটো কাৰেক্ট হ'ব আমি বহুৱাব লাগে। আমি যদি বাক্যটো চাওঁ দেখা পাম যে ন' চুনাৰ পিছত সদায় কি ব্যৱহাৰ হয়? দেন ব্যৱহাৰ হয়। গতিকে খালী ঠাইত কি বহিব? দেন বহিব। গোটেই বাক্যটো পঢ়ি দিলে হ'ব ন' চুনাৰ হেড উই ষ্টাৰ্টেড দ্য পিকনিক দেন দ্য ৰেইন বিগেন প'ৰিং ডাউন। কুৱেশ্যন নম্বৰ 2, স্মকিং উইল নেভাৰ বি গিভন আপ ডেছ দ্য টবাকো ইণ্ডাষ্ট্ৰি থ্ৰাইভছ। এই 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, এজ লং এজ। স্মকিং উইল নেভাৰ বি গিভন আপ এজ লং এজ দ্য টবাকো ইণ্ডাষ্ট্ৰি থ্ৰাইভছ। কুৱেশ্যন নম্বৰ 3, দ্য মেকং ইজ অলছ' হোম ডেছ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট কেটফিছ। অপশ্যনকেইটা দিয়া আছে। ইয়াৰ ভিতৰত কোনটো হ'ব? এ নম্বৰ অপশ্যন দিয়া আছে 4, বিট ইন, চিট টু আৰু উইদিন। এইকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, 2। দ্য মেকং ইজ অলছ' হোম টু দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট কেটফিছ। আৰু ফ্ৰেণ্ডছ, মই কাৰেক্ট এনচাৰটো কোৱাৰ আগতে ইয়াৰ এনচাৰটো দিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টোৰ শেষত টোটেল কিমানটা কাৰেক্ট হয় মোক কমেণ্টত জনাব। কুৱেশ্যন নম্বৰ 4, দ্য ৰাইটাৰ ডিক্লেয়াৰ্ছ ডেট ডেছ চিলড্ৰেন অফ দেয়াৰ চাইল্ডহুড ইজ এ ক্ৰিমিনেল এক্ট। অপশ্যন কেইটা আছে? ৰবিং, ৰবড, ৰব, টু ৰব। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, ৰবিং। দ্য ৰাইটাৰ ডিক্লেয়াৰ্ছ ডেট ৰবিং চিলড্ৰেন অফ দেয়াৰ চাইল্ডহুড ইজ এ ক্ৰিমিনেল এক্ট। কুৱেশ্যন নম্বৰ 5, মাই কলেজ ইজ ফাৰ্ডাৰ দেন ডেছ। ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, হাৰ্ছ। মাই কলেজ ইজ ফাৰ্ডাৰ দেন হাৰ্ছ। কুৱেশ্যন নম্বৰ 6, হি ডেছ এ লট অফ লেটাৰ্ছ য়েষ্টাৰডে। ইয়াত যিহেতু য়েষ্টাৰডে ৱৰ্ড আছে, ইয়াত 4টা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব? য়েষ্টাৰডে ৱৰ্ডটো কি বুজায়? চিম্পল পাষ্ট টেন্স বুজায়। গতিকে ইয়াত যিমানকেইটা অপশ্যন আছে অপশ্যনৰ ভিতৰত আমি পাম যে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, ৰট। হি ৰট এ লট অফ লেটাৰ্ছ য়েষ্টাৰডে। কুৱেশ্যন নম্বৰ 7, দ্য নেশ্যনেল ৱাৰ মেম'ৰিয়েল ইজ ডেছ টু আৱাৰ আৰ্মড ফ'ৰ্চেছ। ইয়াৰ অপশ্যনকেইটা দিয়া আছে ইনস্ক্ৰাইবড, ডেডিকেটেড, অনাৰ্ড আৰু ডেভটেড। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, ডেডিকেটেড। দ্য নেশ্যনেল ৱাৰ মেম'ৰিয়েল ইজ ডেডিকেটেড টু আৱাৰ আৰ্মড ফ'ৰ্চেছ। কুৱেশ্যন নম্বৰ 8, দ্য মেনেজাৰ হেড টু ডেছ দ্য মিটিং ডিউ টু এন ইমাৰ্জেঞ্চি। অপশ্যন 4টা দিয়া আছে কল অফ, কল ইন, কল অন, কল আউট। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, কল অফ। কল অফ মানে হ'ল কোনো কাৰ্যসূচী বাতিল কৰা বুজোৱা। দ্য মেনেজাৰ হেড টু কল অফ দ্য মিটিং ডিউ টু এন ইমাৰ্জেঞ্চি। কুৱেশ্যন নম্বৰ 9, দ্য ৰুফ অফ দ্য অল্ড বিল্ডিং ডেছ ডিউৰিং দ্য ষ্টৰ্ম। ইয়াৰ অপশ্যনকেইটা হৈছে ডিমলিছড, কলাপছড, স্ক্ৰেচড, ডেষ্ট্ৰইড। অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট আৰু মষ্ট চুইটেবল অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি, কলাপছড। দ্য ৰুফ অফ দ্য অল্ড বিল্ডিং কলাপছড ডিউৰিং দ্য ষ্টৰ্ম। কুৱেশ্যন নম্বৰ 10, হি হেড হিজ অ'ন লাইন অফ থিংকিং এণ্ড উড ডিফেণ্ড হিজ ভিউজ উইথ হিজ ডেছ। ইয়াৰ অপশ্যনকেইটা ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, কনভিকশ্যনছ। কনভিকশ্যনছ মানে কি হয়? ষ্ট্ৰং বিলিফ অৰ অপিনিয়ন। হি হেড হিজ অ'ন লাইন অফ থিংকিং এণ্ড
would defend his views with his convictions. Question number 11. 10 candidates dash for the interview. Option কেইটা হল turned up, turned down, turned over, turned out. Option কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ এ turned up. turned up মানে কি হয় উপস্থিত হোৱা বুজায় উপস্থিত হোৱা 10 candidates turned up for the interview মানে 10 জন ক্যান্ডিডেট ইন্টাৰভিউৰ কাৰণে উপস্থিত হৈছিল Question number 12. My grandfather was a farmer and he dash 3 acres of land. Option কেইটা হৈছে cultivated, advanced, grown, cultured. Option কেইটাৰ ভিতৰত ইয়াৰ correct answerটো হ'ব option number A cultivated. Question number 13. The strike in the paper mill has resulted in a dash loss. Option কেইটা দিয়া আছে option কেইটাৰ ভিতৰত ইয়াৰ correct answerটো হ'ব option number C colossal. Colossal মানে হল মানে extremely large বা great তেনেকুৱা বুজায় Question number 14. When it started to rain, the children took shelter in a dash hut. Option কেইটাৰ ভিতৰত ইয়াৰ correct answerটো হ'ব option number D nearby. When it started to rain, the children took shelter in a nearby hut. Hello friends, এইখিনিতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰো যেহেতু এক্সামৰ কাৰণে খুব কম সময় আছে গতিকে এই কম সময়খিনিত খুবই ইম্পৰ্টেন্ট টপিক কেইটাৰ ইম্পৰ্টেন্ট কোৱেশ্চন কেইটা সিলেক্ট কৰি ভিডিও আকাৰে এই চেনেলটো জৰিয়তে দি থকা হৈছে গতিকে প্ৰতিটো ইম্পৰ্টেন্ট ভিডিও সময়মতে পাই থাকিবৰ বাবে চেনেলটো সৈতে জড়িত হৈ থাকিব আৰু চেনেলৰ সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে এই ভিডিওটো যদি ভাল পাইছে বা ভিডিওটোৰ পৰা নিজকে উপকৃত হ'ম বুলি ভাবে তেতিয়াহলে কাইন্ডলি এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে নতুনকৈ ভিডিও এটা প্ৰস্তুত কৰিবৰ বাবে উৎসাহিত কৰে Question number 15. We dash off old clothes and bought new ones for Diwali. Option কেইটাৰ ভিতৰত ইয়াৰ correct answerটো হ'ব option number D cast. Cast মানে কি হয় cast off মানে হল ত্যাগ কৰা বা পেলাই দিয়া We cast off old clothes and bought new ones for Diwali. Question number 16. The doctor directed the nurse to administer and dash medicine to the patient. Option কেইটা দিয়া আছে official, eminent, alternative, insightful. Option কেইটাৰ ভিতৰত ইয়াৰ correct answerটো হ'ব option number C alternative. Alternative মানে হল বিকল্পিত বা বিকল্পিক The doctor directed the nurse to administer an alternative medicine to the patient. Question number 17. A heavy storm was forecast. Thus the weather was clear. ইয়াত কি কৈছে a heavy storm was forecast মানে আগজাননী দিছিল বতৰৰ যে বহুত এটা কি হ'ব ধুমুহা হ'ব কি আছিল কিন্তু কি হ'ল weather was clear কাৰণ বতৰটো কি আছিল clear আছিল ইয়াতে কি হ'ব কনজাংশনটো but হ'ব নে because হ'ব unless হ'ব and হ'ব ইয়াত correct answerটো হ'ব option number A but অৰ্থাৎ A heavy storm was forecast, but the weather was clear. Friends, আজিলৈ ভিডিওটোত ইমানখিনি আছিল আশা কৰোঁ এই ভিডিওটোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে যদি ভিডিওটো ভাল পাইছে কাইন্ডলি ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ